নমস্কাৰ বন্ধুবান্ধৱসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। সকলোকে মোৰ ইউটিউব চেনেল নিউজ জানিলে অকণ পোনপ্ৰথমে স্বাগতম জনাইছোঁ। যিসকলে ভাইভা টেষ্ট আগন্তুক দিবলৈ গৈ আছে আৰু 9 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব, যিহেতু সেইবাবে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মোৰ এজন বন্ধু আহিছে, তেওঁ মানে বিশেষ এটা কাৰণ মোলৈ আহিছে, মোৰ পৰা মানে কিছুমান কথা সুধিবলৈ আহিছে, কেনেদৰে ভাইভাত প্ৰিপেৰেশ্যন কৰিব লাগিব। মই অলৰেডি ভিডিঅ' আকাৰে জনালোঁ, কাৰণ ইমান টাইম নাপাওঁ যাতে মই মানে যিসকল বন্ধুক চিনি পাই ফোন কৰি চবকে জনাই থাকিম। চ' আজি মানে ই আহিয়ে গ'ল আৰু ছাডেনলি। চ' ইয়াকো আজি মই আপোনালোকক দেখুৱাই দিম। তাৰ নামটো হৈছে পংকজ পেগু, আৰু ই এটা ভাল মাৰ্কছ পাবলৈ সক্ষম হৈছিলে। চ' টোটেল সি পাইছিলে 50 কিমান পাইছিলে 53.48 ফিজিকেলত পাইছিলে। চ' তেওঁৰ নামটো AB আৰু যিটো আমাৰ চিভিল ডিফেন্স গ্ৰেড 3 দুটা পোষ্টত তেওঁৰ নামটো আহিছে। চ' তেওঁ ভাইভা টেষ্ট দিবলৈ যাব, কোনোবা এটা নিশ্চয় মই ভাবোঁ পাবই নিশ্চয়, মানে দুটা চিলেকশ্যন হৈ থাকিলে প্ৰায়ৰিটিটো বেছি থাকে। চ' টেনশ্যন কৰিবলৈ হাক দিছোঁ। আৰু তাৰ মানে বিশেষ আজি যিটো হেয়াৰ ষ্টাইল লৈ আহিছে, কিবা ধৰণৰ কোনো আপোনালোকে হেয়াৰ ষ্টাইল কৰি নাযাব। মই ভাবোঁ তাৰ শেষ চুলি যিটো ষ্টাইল আৰু সেইটোৱে হওক, আৰু পিছত যাতে ভাল হওক তাকে আশা কৰিলোঁ। চ' তাৰ হেয়াৰ ষ্টাইলটো দেখুৱাই দিছোঁ, আপোনালোকে এইটো ভুল নকৰিব, এনেকৈ নাযাব। আৰু জানেই চবেই, আৰু যিটো ড্ৰেছিং চেঞ্চ, ই ফটো মাৰি লৈ আহিছে, মোক কৈছে যে ভাল কেনেকৈ পিন্ধিলে ভাল হ'বনে, এইযোৰ পিন্ধিলে। মই কৈছোঁ তেওঁ এইযোৰ পিন্ধিলে ভাল হ'ব বা এনেকুৱা ধৰণৰ পিন্ধি গ'লে চিম্পলি। চ' ইয়াৰ মই হেয়াৰ কাটটো এবাৰ দেখুৱাই দিছোঁ। মোৰ বন্ধু পংকজ পেগু, তেওঁ 50 কিমান পাইছিলে তই কৈ দে? 53.48। চ' 53.48 টোটেল ফিজিকেলত মাৰ্কছ পাইছিলে, আৰু তেওঁৰ নামটো ABত আৰু চিভিল ডিফেন্স গ্ৰেড 3 নামটো আহিছে। চ' আজি তেওঁ মোলৈ আহি কিনে লগ কৰিবলৈ মানে বিশেষ কাৰণত মোকো যিহেতু মই ভিডিঅ'ত কৈছোঁ, আৰু যিটো হেয়াৰ ষ্টাইলটো চাওকচোন, এনেকুৱা ধৰণৰ চুলি কাটোঁ, আমিও কাটোঁ যেতিয়ালৈকে আমি চিভিল হৈ থাকোঁ, মানে চাকৰি নাপাওঁ, তাৰ আগলৈকে এনেদৰে হেয়াৰ ষ্টাইলটো কাটোঁ। কিন্তু আমি যেতিয়া ইণ্টাৰভিউ দিবলৈ যাম, এনেকুৱা ধৰণৰ কোনো যিটো চুলি কাটি নাযায়। চ' দেখুৱাই দিছোঁ এবাৰ। আৰু ইয়াৰ যি ভাইভা টেষ্ট হ'বলৈ গৈ আছে, এডমিট কাৰ্ড কাইলৈ দিব ইয়াৰ। চ' আজি সেইবাবে মই ভিডিঅ'টো বনাই দিলোঁ, আৰু যিটো তেনেকৈ কথা পাতিব লাগে তেনেকুৱা ধৰণৰ ইয়াক মই কেইটামান কথা কৈছোঁ, বা ড্ৰেছ কেনেদৰে পৰিপাটিকৈ পিন্ধি যাব লাগে। আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল পালে। আৰু নেক্সট পাৰ্টত মই মানে ইয়াৰ ওপৰত এটা বিশেষ ভিডিঅ' দিম, যিসকলে ভাইভা টেষ্ট যাব, কি কুৱেশ্যন সুধিব তাৰ ওপৰতে বনাম ক্লিয়াৰলি। ত' ইয়াক দেখুৱাই দিছোঁ এবাৰ, চাকৰি তাকৰি পালে ভাল হ'ব লাগিব। আৰু তো আগন্তুক যি ভাইভা টেষ্ট আছে, ভালকৈ দিবি। বেষ্ট অফ লাক ফৰ ইয়'ৰ ভাইভা টেষ্ট। আৰু যি আগন্তুক তোৰ ৰিজাল্ট আছে, সেইসমূহ ভাল হওক তাকে কামনা কৰিলোঁ। ত' ভালকৈ দিবি, বেষ্ট অফ লাক দেই। আপোনালোকে চিম্পলি চুলি কাটি যাম বুলি ভাবিছে, চ' মই যেনেকৈ কাটিছোঁ, ছাইডটো ভালকৈ পাতলা কৰিব, দুটা ছাইড, আৰু আগটো ইমান নাৰাখিব। মই যিহেতু জব অলৰেডি কৰি আছোঁ, সেইবাবে চুলিটো অলপ ৰাখিছোঁ, আপোনালোকে নাৰাখিব। আৰু একেবাৰে নাভাবিব যেন কাটি যাবলৈ গৈছিলোঁ টপাকৈ কাটি যাব লাগিব, কাৰণ আপুনি যেতিয়ালৈকে চাকৰিটোত ইনভল্ভ হোৱাই নাই, চাকৰিটো ইণ্টাৰভিউ দিবলৈ গৈছে, চাকৰিটো ফাইনেল লিষ্টত আপোনালোকে আহিলেহে পাব। চ' কিছুমানে যেন পূৰা টপাকৈ কাটি যায়, দেখিবলৈ একেবাৰে বেয়া লাগে, সেইটোও নকৰিব। জাষ্ট মানে এটা নৰ্মেল শ্বেপতে চুলিটো কাটি যাব, যদি আমাৰ চুলি তুলি বা তেনেকুৱা ড্ৰেছিং চেন্সটো ভাল হৈ থাকে। চ' পাৰ্চনেলিটিটো আমাৰ ডেভেলপ হৈ আছে বুলি তেওঁলোকে ভাবে, আৰু এটা তেওঁ পৰাই মই ভাবোঁ এটা মাৰ্কছ আপোনালোকে ডিটাৰমাইন কৰে চাগে দিয়ে। চ' তেনেকুৱা ফেক্টবোৰ জড়িত হৈ থাকে এই ভাইভা টেষ্টটোৰ ওপৰত, বহুত ফেক্ট জড়িত হৈ থাকে মানে। চ' যিসকলে ইণ্টাৰভিউৱাৰ আছে, যিসকলে ইণ্টাৰভিউ লয় আমাক, তেওঁলোকেতো বহুত কথাই মানে সৰু কথাও মানে চায়, মানে সৰু কথা মানে এনেকুৱা হাই লেভেলত নাচায়, মানে যিটো আপুনি উত্তৰ দিব নোৱাৰে, আপোনালোকে বিশেষ চিন্তা কৰিবলৈ নাই। চ' ভিডিঅ'টো কেনেকুৱা পালে জনাব, যদি ভাল লাগিল তেন্তে কমেণ্ট কৰিবলৈ নাপাহৰিব। চ' আজিলৈ বাই বাই, থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।